Good morning, students. Aji ami eta notun chapter start korim. Etu hoise sample survey. In this chapter, we will discuss about various methods of selecting samples to do sample survey. ইয়াত আমি কি কৰিব লাগিব যেটো sample survey already আমি জানো what is sample survey, what is census. গতিকে আমি এইটো চেপ্টাৰত কি কৰিম যিখিনি sample survey আছে সেই sample survey related আমি টপিক কিছুমান আলোচনা কৰিম ঠিক আছে এতিয়া কথা হ'ল sample survey আৰু population survey অৰ্থাৎ census মাজত ডিফাৰেন্স কি এটা আমি ফাৰ্স্ট জানি লওঁ এটা আমি অলৰেডি ডিসকাস কৰিছো ফাৰ্স্ট ইয়াৰটো আমি পঢ়িছো আৰু এটো এটো ইয়াৰটো তোমালোকৰ চেপ্টাৰ নম্বৰ 8টো তোমালোকক অলপ কৈ দিছিলো সো পপুলেশন মানে কি হৈছে গুটেইখিনি আমি যদি সাৰ্ভে কৰো কিবা এটা এৰিয়া লৈ ললো সেই এৰিয়াটোৰ অল ইউনিটছৰ পৰা যদি আমি সাৰ্ভে এটা কৰো অল ইউনিটছৰ পৰা যদি আমি ডাটা কালেক্ট কৰি সাৰ্ভে এটা কৰো হেতু কহব সেন্সাস আৰু হেতুকে যদি আমি কেইটামান ইউনিট লৈ পেলাই কৰো সাপোজ পপুলেশন সাইজ টু আসলে 1000 মই স্যাম্পলিং লৈ পেলাই কৰিলো 50 তেতিয়া হলে 52 হৈ যাব কি স্যাম্পল সাইজ এন্ড 1000 ইজ দা পপুলেশন সাইজ যদি আমি এই 50টা অবজারভেশন লৈ বা 50টা স্যাম্পল ইউনিট লৈ পেলাই সার্ভে এটা কৰো তেতিয়া হলে তাক কহব স্যাম্পল সার্ভে বা স্যাম্পলিং ঠিক আছে এতিয়া এই স্যাম্পলিংৰে বা এই স্যাম্পল সার্ভে কিছুমান মেথড আমি শিকিম তাৰ সহায়ত এইটো চেপ্টাৰৰ সহায়ত সোয়া ইয়াত আমি যেতিয়া স্যাম্পল সার্ভে শিকিম ফার্স্ট আমি কেইটামান টার্ম জানি লব লাগিব হেকিটা হৈছে কি স্যাম্পলিং ইউনিট মানে কি এন্ড স্যাম্পলিং ফ্রেম মানে কি সাপোজ we have 50 samples এটা আমি সার্ভে কৰিব গৈ আছো তাত 50টা স্যাম্পল আছে গতিকে এই স্যাম্পলটাক মই কি কৰিব লাগিব ফার্স্ট ডাটাখিনি লৈ লব লাগিব সিৰিয়ালি নাম্বাৰিং কৰিলো আপ টু 50 এই যে ইউনিটস খিনি 1 ৰ পৰা 50 লৈকে সেই ইউনিট খিনিক ইন্ডিভিজুয়ালি কোৱা হয় স্যাম্পলিং ইউনিট These are sampling units. ইয়াত যিমানটা ইউনিট থাকিব যিমানটা স্যাম্পল থাকিব ইয়াৰ পৰা সিলেক্ট কৰা বা ইয়াৰ পৰা আমি উঠাই লোৱা ইয়াৰ পৰা ৰ্যান্ডমলি চুজ কৰা হেগিটা কোৱা হ'ব স্যাম্পলিং ইউনিট আৰু এই স্যাম্পলিং ইউনিটৰ গুটেইখিনিক আমি কি কৰিলো ডাটা হিচাপে ৰেকৰ্ড কৰি থলো এই গুটেই সেটটো কোৱা হ'ব স্যাম্পলিং ফ্রেম that means sampling units are individual ইয়াৰ প্ৰত্যেককে আমি এটা ইউনিট বুলি কম and sampling frame as a whole গুটেইখিনি আমি ডাটাক যেনেকে লিষ্ট এখন কৰিলো বা এটা ৰেকৰ্ড কৰিলো তেতিয়া তাক কোৱা হ'ব স্যাম্পলিং ফ্রেম এতিয়া আমি যেতিয়া স্যাম্পল সার্ভে কৰিম আমাৰ কাৰণে এই দুটা বস্তু খুব ইম্পৰ্টেন্ট কেনেকে কাৰণ আমি স্যাম্পলিং ইউনিটৰ সহায়তে আমি যদি স্যাম্পলিং ইউনিট ব্ল্যাক 1 নাম্বাৰটো ললো লৈ পেলাই আকৌ 5 নাম্বাৰটো লিখিলে তেতিয়া আমাৰ খেলিমেলি হ'ব আৰু খেলিমেলি হলে কি হ'ব ডিফেক্ট আহাৰ চান্স থাকে তেতিয়া ইয়াত এৰৰ আহিব পাৰে সেই কাৰণে স্যাম্পলিং ইউনিট এটা ইউনিট কিটা যেতিয়া আমি সিলেক্ট কৰিম তাৰ পিছত আমি তাক এটা ফ্ৰেমত বান্ধি ল'ব লাগিব যেনেকৈ আমাৰ ফটো ফ্ৰেম থাকে ফটো ফ্ৰেমত কি থাকে ধুনীয়াকৈ তাক বন্ধা থাকে ঠিক তেনেকৈ স্যাম্পলিং ইউনিটছখিনাকো আমি প্ৰিপেয়াৰ কৰি ল'ব লাগিব এতিয়া ইয়াত ডেফিনেশ্যনবোৰ দিয়া আছে well defined and identifiable element of group of elements on which the observations can be made called sampling unit or units এটা ইউনিট নাথাকে বাৰু সদায়টো প্লুৰেল ফৰ্মতে হয় তথাপিতো লিখি দিয়া হৈছে তেনেকে যে ইয়াত আমাৰ ওয়েল ডিফাইন হ'ব লাগিব সাপোজ কিবা এটা সাৰ্ভে কৰিছো চাইল্ড লেবাৰৰ ওপৰত তাত যদি মই 20 ইয়াৰ্ছৰ ডাটা এটা ললো মানে ল'ৰাটো বা ছোৱালীজনী ইয়াৰ্ছ হৈছে এজ হৈছে 20 আৰু মই তাক ডাটা হিচাপে ইনক্লুড কৰি ললো তেতিয়াহ'লে সেইটো হ'ব জানো গতিকে সেইটো ওয়েল ডিফাইন নহল তাৰ মানে মোৰ দেন 14 ইয়াৰ্ছ যেতিয়া হৈ যাব তেতিয়া সেইটো চাইল্ড লেবাৰ নপৰিব আইডেন্টিফাইবল মানে কি তার আমি ধুনিয়াকে চিনাক্ত কৰিব পাৰিব লাগিব ও ডাটাটো মানে এইটো তাৰ মানে সেই ডাটাটোৱে যেতিয়া তোমালোকে ডাটাটো ইয়াত বহুৱালা বা ডাটাটো তোমালোকে সিলেক্ট কৰিলা লিষ্টখনত লিখিলা তেতিয়া সেই ডাটাটোৱে ক'ব লাগিব যে এই ডাটাটোৱে সেই পাৰ্টিকুলাৰ এটা এলিমেন্টকে প্ৰপাৰলি বুজাই আছে ঠিক আছে নেক্সট আহিলে sampling frame the list of all sampling units with reference to which relevant data are to be collected is called sampling frame তাৰ মানে গুটেই যেটো লিষ্ট বা তোমালোকে সেট বুলিও ক'ব পাৰা সেই সেটটো কোৱা হ'ব sampling frame য'ত all sampling units are included নেক্সট আহিব এটো হৈছে sampling frame আৰু sampling unit নেক্সট আহিব principles of sample survey এতিয়া principles মানে হৈছে কি আমি কিবা এটা সাৰ্ভে কৰিছো তাত কিবা আমাৰ assumption লাগিব যে এইটা বস্তু হে আমি sample surveyত ইনক্লুড কৰিব পাৰো সেই assumption কিটা কি বা principle যেতিয়া আমি sample survey কৰিম সেই sample survey কৰোতে আমাক কিছুমান ৰুল ৰেগুলেশন ফলো কৰিব লাগিব এনেকুৱা ইউনিট কিটা হে আমি ইনক্লুড কৰিম বা এইবিটা নকৰো সেইবিলাকৰ কাৰণে আমাৰ কেইটামান ৰুল থাকে বা নীতি থাকে সেই নীতিকিটা আমি এতিয়া শিকিম লিখি লৈছো
প্ৰিন্সিপলছ অফ চেম্পল ছাৰ্ভে নম্বৰ 1 ইয়াত কোৱা হৈছে ফাৰ্ষ্টটো ইয়াৰ এক্সপ্লেনেশ্যনটো তোমালোকক অলৰেডি কিতাপত দিয়াই আছে সেইখিনি ডাইৰেক্ট লিখি দিলেই হ'ল প্ৰিন্সিপল অফ ভ্যালিডিটি এতিয়া ভ্যালিডিটিৰ মিনিংটো এনেকুৱা যে আমি কি বুজো ভ্যালিড মানে হৈছে আমি কিবা এটা বস্তুৰ সত্যতা বা তাৰ সি যে আছে তাৰ যে কি বুলি কয় সি যে এক্সিষ্ট কৰে সেইটো আমি গম পাওঁ যে এইটোৰ ক্ষেত্ৰত চেম্পল ছাৰ্ভে ক্ষেত্ৰত ভ্যালিডিটিয়ে বুজাব যে ছাপোজ এটা মই ইউনিট ল'লোঁ ইউনিটটো ছাপোজ এ সেই এটোৰ এটা প্ৰি এছাইনড প্ৰবাবিলিটি থাকিব লাগিব মানে ইট ইজ ৰিলেটেড টু দ্য ভ্যালিডিটি দ্য প্ৰিন্সিপলছ অফ ভ্যালিডিটি ৰিলেটছ টু দ্য প্ৰবাবিলিটি থিয়ৰী তাৰমানে যেতিয়া আমি এটা বস্তুৰ প্ৰবাবিলিটি আছে বুলি গম পাম বা তাৰ এটা চেম্পল চিলেকশ্যনৰ কাৰণে তাৰ এটা প্ৰবাবিলিটি থাকিব তেতিয়া আমি তাক কি কোৱা হ'ব কি বুলি ক'ম সেইটো এটা ভ্যালিড ইউনিট দ্যাট মিনছ ফৰ ভ্যালিডিটি অফ এ ইউনিট মাষ্ট বি এ pre-assigned probability must have a pre-assigned probability. Next is principle of statistical regularity. এতিয়া কথা হ'ল আমি চেম্পল ছাৰ্ভে কৰি আছোঁ যে চেম্পল ছাৰ্ভে যে কৰিছোঁ কেইটামান ডাটা ল'লোঁ সেই 50 অবজাৰ্ভেশ্যন আগতে আমি যিটো লৈছিলোঁ 1000টাৰ পৰা আমি 1000টা পপুলেশ্যন চাইজৰ পৰা আমি 50টা চেম্পল চাইজ লৈছোঁ মানে 50 ইজ দ্য 50 ইউনিটছ আৰ ইনক্লুডেড ইন দ্য চেম্পল চ' এই 50টাৰ মই কি কৰিছোঁ এই 50টা কিহৰ কাৰণে লৈছোঁ আমি ছাপ'জ 1000টা আমাৰ হাতত ডাটা কম আছে ছাপ'জ আমাক 1 উইক দিছে মই 1 উইকত কি কৰিব লাগে এটা ছাৰ্ভে কৰি ল'ব লাগে সেই 1 উইকত 1000 ডাটা কালেক্ট কৰি তাৰ পৰা ছাৰ্ভে কৰাটো জানো পচিবল নহয় সেইকাৰণে মই কি কৰিলোঁ 50টা অবজাৰ্ভেশ্যন দিলোঁ যিহেতু চেঞ্চাছ কৰিবলৈ ইজি নহ'ল কিন্তু এনেকুৱা এটা কথা যে এই 50টাৰ পৰা আমি পপুলেশ্যনটো ৰিপ্ৰেজেণ্ট কৰিব পাৰিব লাগিব সেই যদি ৰিপ্ৰেজেণ্ট নকৰে তেতিয়াহ'লে আমাৰ চেম্পল ছাৰ্ভেটোত ভুল হ'ব সেইকাৰণে আমি টাইম কমৰ কাৰণেহে চেম্পল ছাৰ্ভে কৰিলোঁ পপুলেশ্যন ছাৰ্ভে বাদ দি বা চেঞ্চাছ বাদ দি সেইকাৰণে এই 50টাই যে যাতে এটা পপুলেশ্যন ৰিপ্ৰেজেণ্ট কৰে বা পপুলেশ্যন পেৰামিটাৰবিলাক দেখুৱায় সেইটো আমি মন দিব লাগিব তাৰমানে when we select the samples we must be sincere যেতিয়া আমি চেম্পলবিলাক চিলেক্ট কৰিম ধৰি লৈছোঁ এক ৰোল নম্বৰ ছাপ'জ মই ৰোল নম্বৰ হিচাপে ধৰি লৈছোঁ ৰোল নম্বৰ 1টোক মই চিলেক্ট কৰিলোঁ কিন্তু ৰোল নম্বৰ 1টোৰ কিবা এটা ডিফেক্ট আছে সি ছাপ'জ কিবা এটা এক্সাম দিয়া নাই তেতিয়াহ'লে সেই ইউনিটটো আমি ইনক্লুড কৰিব নোৱাৰিম সেইকাৰণে ইয়াত কৈছে যে 50টা যে অবজাৰ্ভেশ্যন ল'ম দ্য ইউনিটছ মাষ্ট বি ৱেল ডিফাইণ্ড আমি তাক ক্লিয়াৰলি বুজি পাব লাগিব যে এইটো ঠিকেই হ'বনে নহয় আমাৰ টপিকটো ৰিলেটেড নেক্সট আৰু এইটো প্ৰিন্সিপলছ অফ ষ্টেটিষ্টিকেল ৰেগুলেটৰীত আৰু এটা কথা আছে যে সেই বস্তুটো ৰিপ্ৰেজেণ্ট কৰিব পাৰিবই লাগিব পপুলেশ্যনটো ছাপ'জ পপুলেশ্যনৰ কাৰণে আমাৰ মিনটো হৈছে 75% এভাৰেজ মাৰ্কছৰ কাৰণে আমি ছাৰ্ভে কৰিছিলোঁ 75% ইয়াত মই যেতিয়া 50টা কৰিলোঁ গৈ মই পালোঁ 92% তেতিয়াহ'লে ইহঁতৰ মাজত এটা ভাষ্ট ডিফাৰেঞ্চ আছে নাই সেইকাৰণে 75%টোক ৰিপ্ৰেজেণ্ট কৰিব পৰাকৈ ছাপ'জ 72% এইটোক আমি একচেপ্ট কৰিব পাৰোঁ কিন্তু 92% যদি হৈ যায় তেতিয়াহ'লে আমি একচেপ্ট নকৰিম কিয় কাৰণ 92 আৰু ইয়াৰ মাজত বহুত বেছি ডিফাৰেঞ্চ আছে সেই 92%টোৱে পপুলেশ্যনটোক ৰিপ্ৰেজেণ্ট নকৰিব ঠিক আছে সেইকাৰণে আমি যেতিয়া চেম্পল ছাৰ্ভে কৰিম ইউনিট চিলেকশ্যনৰ ক্ষেত্ৰত বহুত ছিৰিয়াছ হ'ব লাগিব নেক্সট ভ্যালিডিটি হৈছে নেক্সট প্ৰিন্সিপলটো হৈছে প্ৰিন্সিপল অফ অপটিমাইজেশ্যন এনেইতো তোমালোকে জানা হোৱাট ইজ অপটিমাইজেশ্যন মানে হৈছে মিনিমাম ভেলু এটা আৰু মেক্সিমাম ভেলু এটা থাকিব লাগিব তাৰ ৰেঞ্জৰ মাজত থাকিব লাগিব এতিয়া চেম্পল ছাৰ্ভে ক্ষেত্ৰত আমাৰ অপটিমাইজেশ্যনৰ মিনিংটো এনেকুৱা যে আমি কম খৰচত লেছ কষ্টত ভাল ৰিজাল্ট এটা পাব লাগিব মানে এফিচিয়েণ্ট ডাটা এটা পাব লাগিব বা ৰিজাল্ট এটা পাব লাগিব অৰ্থাৎ মই ক'ব খুজিছোঁ এই যে আমি 1000টাৰ পৰা কি কৰিলোঁ 50টা ল'লোঁ সেই 50টা কিহৰ কাৰণে লৈছোঁ আমাৰ কম খৰচ হয় 1000টা চেম্পল কালেক্ট কৰিব যাওঁতে তোমালোকৰ যিমান খৰচ হ'ব যিমান টাইম যাব যিমান লেবাৰ লাগিব তাতকৈ 50টা যদি 50টাৰ যদি ছাৰ্ভে কৰোঁ তেতিয়াহ'লে আমাৰ কম ডাটা লাগিব কম ডাটা নহয় কম লেবাৰ লাগিব কম টাইম লাগিব আৰু কম খৰচতে হৈ যাব সেইকাৰণে আমি যে এই 50টা যে লৈছোঁ সেই 50টা কিহৰ কাৰণে লৈছোঁ যাতে আমাৰ খৰচটো কম হয় আৰু তথাপিতো কিন্তু এফিচিয়েণ্ট ডাটা পাব লাগিব অৰ্থাৎ এই যে 1000টাৰ পৰা আমি অলমষ্ট নিয়েৰ ভেলু এটা পাব লাগিব সেইকাৰণে কৈছে যে এইটো অপটিমাইজেশ্যনৰ ৰুল অৰ্থাৎ কম খৰচত
বেছি প্ৰফিট তোমালোকে এনেকৈও ক'ব পাৰা যে খৰচ আমি কমকৈ লৈ কৰিছোঁ বা কম দামত কিনিছোঁ কিন্তু প্ৰফিট আমি বেছিকৈ পাই আছোঁ এনেকৈ বুলিও ধৰি ল'ব পাৰা গতিকে এইকেইটাই হৈছে প্ৰিন্সিপলছ অফ চেম্পল